আমি এটা বিশেষ বিষয় লৈ আজি আপোনালোকৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আমাৰ বক্তব্য জনসাধাৰণৰ ওচৰলৈ প্ৰকাশ কৰিব বিচাৰিছোঁ। যোৱা 31 মাৰ্চ তাৰিখে কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী তথা মথুৰাৰ সাংসদ জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনী সন্দৰ্ভত আপত্তিকৰ অশোভনীয় আৰু চৰমভাৱে অশালীন বক্তব্য প্ৰকাশ কৰা কাৰ্যক আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এনেধৰণৰ বক্তব্য প্ৰকাশ কৰিছে যি কথাটো সভ্য সমাজত উচ্চাৰণ কৰাটোকে আমি পাপ বুলি বিবেচনা কৰোঁ। কিন্তু এই বক্তব্যক আমি বিক্ষিপ্ত বা বিচ্ছিন্নভাৱে বিবেচনা কৰিব খোজা নাই। এনেধৰণৰ বক্তব্য কংগ্ৰেছ দলৰ নেতা নেত্ৰীসকলে বিভিন্ন সময়ত মহিলা সম্পৰ্কত বা মহিলা সম্পৰ্কীয় বিষয়সমূহ সন্দৰ্ভত ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে। যোৱা 25 মাৰ্চ তাৰিখতো কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেতে ভাৰতীয় জনতা পাৰ্টিৰ চলিত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱত সম্পৰ্কত চৰম অশালীন বক্তব্য প্ৰকাশ কৰিছে। কংগনা ৰাণাৱতক সুপ্ৰিয়া শ্ৰীনেতে বজৰুৱা আখ্যা দিয়াৰ লগতে ঐতিহ্যমণ্ডিত মাণ্ডি অঞ্চল সন্দৰ্ভতো অমাৰ্জিত বক্তব্য প্ৰকাশ কৰিছে। আৰু কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে RSSৰ শাখাত মহিলাসকলে চুটি কাপোৰ পিন্ধি অংশগ্ৰহণ কৰাৰ ধৰণৰ বক্তব্য প্ৰকাশ কৰাৰ নজিৰ আছে। একেধৰণে কংগ্ৰেছ নেত্ৰী ৰেণুকা চৌধুৰীয়ে ধৰ্ষণটো হৈয়ে থাকে ধৰণৰ বক্তব্য প্ৰকাশ কৰিছিলে। গতিকে আমি বিবেচনা কৰোঁ যে এই ধৰণৰ যি বক্তব্য, এই বক্তব্য কোনো বিক্ষিপ্ত বা বিচ্ছিন্ন বিষয় নহয়। এনেধৰণৰ বক্তব্যই প্ৰকৃতাৰ্থত কংগ্ৰেছ দলৰ যি মানসিকতা, সেই মানসিকতাকে প্ৰকাশ কৰি আহিছে। আৰু আমি আজি দেশবাসীয়ে ভাৰতবৰ্ষৰ জনসাধাৰণে এটা সুযোগ পাইছোঁ যে যি সুযোগৰ জৰিয়তে এনে মানসিকতা আজি ভাৰতীয় যি সভ্যতা, ভাৰতীয় যি কৃষ্টি ঐতিহ্য পৰম্পৰা, এই হেজাৰ বছৰীয়া ভাৰতবৰ্ষৰ কৃষ্টি ঐতিহ্য পৰম্পৰাই এনেধৰণৰ বক্তব্যক, এনেধৰণৰ মানসিকতাক কোনো কাৰণতে অনুমোদন নিদিয়ে। গতিকে আমি দেশবাসীয়ে এটা সুযোগ পাইছোঁ, ভাৰতবৰ্ষৰ জনসাধাৰণে এটা সুযোগ পাইছোঁ যে এনেধৰণৰ মানসিকতাক বিদায় দিয়াৰ স্বাৰ্থতেই চলিত লোকসভা নিৰ্বাচনত কংগ্ৰেছক বিদায় দিয়াৰ কাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণ একত্ৰিত হ'ব লাগে, মাৰ বান্ধি থিয় হ'ব লাগে। আমি পুনৰবাৰ কংগ্ৰেছ দলৰ এনে নিজ মানসিকতাক, কংগ্ৰেছ দলৰ নেতা নেত্ৰীৰ এনেধৰণৰ নিচাত্মক যি তেখেতসকলৰ বক্তব্য তাক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। চাওক, গণতান্ত্ৰিক এটা বিধি ব্যৱস্থাত, এটা গণতান্ত্ৰিক নিৰ্বাচনৰ সময়ত আমাৰ নিৰ্বাচনী আয়োগৰ যি নীতি নিয়ম, সেই নীতি নিয়ম অনুসৰণ কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰে আৰু প্ৰতিটো ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা ব্যক্তিৰে দায়িত্ব। গতিকে এই দায়িত্ব যদি উলংঘন হৈছে তেতিয়াহ'লে নিশ্চিতভাৱে আমি আহ্বান জনাম যে নিৰ্বাচনী আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। নাই, চাওক, এটা গণতান্ত্ৰিক নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকৰে অধিকাৰ আছে নিজস্বভাৱে এটা ৰাজনৈতিক স্থিতি গ্ৰহণ কৰাৰ কাৰণে। প্ৰতিটো ৰাজনৈতিক দলৰে সমৰ্থক আছে আৰু একে সময়তে বিৰোধীও আছে। গতিকে প্ৰতিগৰাকী ব্যক্তিৰে বা প্ৰতিটো আত্মসহায়ক গোটৰে নিজস্ব অধিকাৰ আছে তেখেতসকলে বিচাৰ বিবেচনা কৰাৰ কাৰণে। আজি আমি কিন্তু বিবেচনা কৰোঁ ভাৰতীয় জনতা পাৰ্টীয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ৰাজ্য চৰকাৰ, এই দুয়োখন চৰকাৰে সৰ্বস্তৰৰ জনসাধাৰণকে স্পৰ্শ কৰি যাব পৰাকৈ যি উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিটো আত্মসহায়ক গোটে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ পক্ষতে অৱস্থান গ্ৰহণ কৰিব। চাওক, আজি ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে ৰণদীপ সুৰজেৱালাই এনেধৰণৰ বক্তব্য প্ৰকাশ কৰিবলগীয়া কিবা আছে বুলি আমি নাভাবোঁ। তেখেতসকল বিৰোধীৰ আসনত আছে, বিৰোধীৰ আসনত আছে তেখেতসকলে চৰকাৰক তেওঁলোকে গঠনমূলক সমালোচনা কৰিব পাৰে। চৰকাৰক তেখেতসকলৰ ওচৰত যদি কিবা তথ্য থাকে, তেখেতসকলৰ ওচৰত যদি যুক্তি থাকে, তেখেতসকলে সেই যুক্তি জনসাধাৰণৰ ওচৰলৈ লৈ যাব লাগে। প্ৰকৃতাৰ্থত কি হৈছে, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশজুৰি যি এক উন্নয়ন বা বিকাশৰ এক অনিৰ্বচনীয় যাত্ৰা আৰম্ভ হৈছে, সেইখিনি সময়ত কংগ্ৰেছ বা বিৰোধী দলৰ ওচৰত কোনো ইছ্যুৱেই নাই। কোনো ইছ্যু নাই কাৰণে তেওঁলোকে এনেধৰণৰ সস্তীয়া কাৰ্যকলাপত লিপ্ত হৈছে, সস্তীয়া বক্তব্যত তেখেতসকলে অৱতীৰ্ণ হৈছে।